हेलो फ्रेंड সকলকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ময়ো ভালে আছো মই আছো এতিয়া অগ্নিনাভ শিৱ মন্দিৰ নাজিৰাত আৰু আপোনালোকে সকলোৱে হয়তো এই মন্দিৰটোৰ কথা শুনিছে যদি আপোনালোকে এই মন্দিৰলৈকে আহা নাই এবাৰ আহিবলৈ নাপাহৰিব আৰু এয়া আপোনালোকৰ বহুতেই বেছি ভাল লাগিব এতিয়া মই এই মন্দিৰটোৰ পৰিচালিকা শিখা মজুমদাৰ বেজবৰুৱাৰ লগত কেইটামান প্ৰশ্ন হদিম পোনপটীয়া প্ৰশ্ন সেই পোনপটীয়া প্ৰশ্নকেইটাৰ উত্তৰ ভালকৈ দিব বুলি আশা কৰিলো আৰু প্ৰথম প্ৰশ্ন বাইদেউ আপোনালোকে এইটো আগতে বিষ্ণু মন্দিৰ আছিল এটা কেনেকা শিৱ মন্দিৰ হ'ল ইয়া বিষ্ণু মন্দিৰ নহয় হিয়া মোৰ নিজৰ ঘৰৰ গোসাই থপনা হয়তো এনেকুৱা ধৰণে ধুনীয়াকে সকলোৰে ঘৰত গোসাই থপনাখন চাকে নাৰাখে সেইকাৰণে হিয়া মন্দিৰ বুলি ভাবি লৈছে মই আপোনাইছে আগতে মোৰ হিয়া বিষ্ণু মন্দিৰ আছিল বিষ্ণু মন্দিৰ নহয় মোৰ নিজৰ ঘৰৰ গোসাই ঘৰ আৰু তাতে মই মানে জন্মাষ্টমীত কানাইক মই ধুৱা লাড্ডু গোপালক ধুৱা এটা ভিডিঅ' বনাইছোঁ যেটো মই কওঁৱেই সদায় যে মই ভিডিঅ' কৰি খুব ভাল পাওঁ আৰু মই যেটো লোকৰ কথা চিন্তা কৰোঁ কানাই যিদিনাখনি যেতিয়া জন্মাষ্টমী আছিলে মই মানে তেতিয়া কৃষ্ণক জনাইছিলোঁ তোমাৰ নিচিনাকে যিসকলৰ সন্তান নাই তাৰ প্ৰত্যেকৰ কোলাত তেনেকৈ তোমাৰ নিচিনাকে শিশু এটি এটি দিয়া যেটো মোৰ লগত ছবি সন্তান প্ৰাপ্তিৰ কথা কৈ থাকে মানে দুখ লাগে যিসকলৰ সন্তান নাই সেই দুখটো মোৰ এতিয়া নহয় একদম ছোৱালী কালৰ পৰাই মোৰ দুখ লাগে আৰু সেইকাৰণে কানাইক মই জনাইছিলোঁ আৰু সেই বস্তুটো মই মোৰ হেৰিলে মানে ফেচবুকত দিছিলোঁ প্ৰথম মই এভাগ নিজৰ কাৰণে বহাইছিলোঁ তাৰপিছত প্ৰিয় ভক্ত বাবাৰ ভক্তসকলে খুব জোৰ কৰাত তেওঁলোকে 2020 চনত লকডাউনৰ সময়ত সৰাই দিছিলে তেতিয়া সীমিত আছিলে সিমান সৰাই নাছিলে জোৰ কৰাৰ কাৰণে তেওঁলোকে সৰাই দিছিলে সেইটো কোনোবাই ইচ্ছা কৰিছে তেতিয়া যে 500 টকাও নাছিলে তেতিয়া যোনে যি দিছে আৰু কোনোবাই 100 টকা এটা দিছে তেওঁৰ নামতো সৰাই লিখিছোঁ এনেকুৱা আৰু যোনে যি দিছে কোনো মানে হেৰি নাছিলে আৰু মই লাইভ দিছিলোঁ তেতিয়া সৰাই কেছেই নাছিলে তেতিয়া মানে মই যিখিনি মোৰ ফেচবুক পোষ্টত লাইক কমেণ্ট কৰে ভাল পায় সেই তেওঁলোকে বাবাক লাইভটো পাওক বুলি যিটো ধাৰ্মিক হেৰি এটা মই ভাবিছিলোঁ সেইটো সময়ত যে যিসকল দূৰ দূৰণিত থাকে আৰু মোৰ ফেচবুক ফ্ৰেণ্ড হয় তেওঁলোকে এটা আঁতৰত আছে লকডাউনৰ সময়ত যিহেতু বাবাক ভগৱানক স্তুতি কৰিছে সেই সময়ত কিমানৰ ক'ভিড হৈছে গতিকে ভগৱানক কাষৰ প্ৰায় পক আৰু মই সেই শাওণ মাহটো লাইভ দিছিলোঁ লাইভ দি পেলাই বাবাক দেখুৱাইছিলোঁ প্ৰথম শাওণৰ প্ৰথম সোমবাৰটো তেনেকৈয়ে গ'ল কোনেও সৰাই দিয়া নাই যেতিয়া লাইভ দিলোঁ মানুহৰ মন মোহিত হ'ল মই কিন্তু সেই ভাবি কৰা নাছিলোঁ দেই ভাল পালে চাগে কাৰণ পূজাৰী লগাই কৰিছোঁ এতিয়াও পূজাৰীয়ে আমাৰ পূজা কৰে তেতিয়া সেই লাইভটো দিওঁতে তাৰপিছত তেওঁলোকে সৰাই দিছিলে আৰু মই আচলতে সেই মোৰ ফেচবুক ফ্ৰেণ্ডখিনিৰ কাৰণে দিছিলোঁ ইয়াৰ পৰা যে গৈ ভক্ত বাঢ়ি যাব মইতো ভাবা নাই তেতিয়া কোনো কথা নাছিলে এতিয়া যিহেতু বহুত ভক্ত আহে গতিকে সেই ভক্তসকল দূৰ দূৰণিৰ পৰা আহে তেওঁলোককতো কিবা খোৱা ব্যৱস্থা কৰিব লাগিব তেতিয়া মই মোৰ ঘৰৰ পাকঘৰত মই নিজে মিঠাই বনাই 3 বিধমান মিঠাই বনাওঁ মানে যেতিয়া শাওণ মাহ আছিলে 2020 চন ক'ভিডৰ সময় মই মানে ধৰক সোমবাৰে সৰাই থাকে ন সোমবাৰে সৰাইবোৰ দিওঁ নহয় সোমবাৰে যে সৰাই দিম সেই দেওবাৰে শনিবাৰ দেওবাৰে দুদিনত মই ঘৰত মিঠাই বনাই 3 বিধ সেই 3 বিধ মিঠাই বনাওঁ গাখীৰ চাহ তেতিয়া মোৰ ইয়াত পাকঘৰ চাকৰি একো নাছে মোৰ ভিতৰৰ পাকঘৰত চাহ বনাই ডলাত গোটেই পায়স চায়স চব লৈ মেলি আনি ইয়াত সেই ভক্তসকলক খুৱাওঁ কাৰণ বহুত দেৰি থাকে ভোকত থাকে তাৰপিছত সেয়া গ'ল তাৰপিছত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে যিটো বহুত দূৰৰ পৰা আহে মই ঘৰত যিমান গাখীৰ মোৰ আমাৰ খিৰোৱা হয় গোটেই গাখীৰ মই মন্দিৰৰ ভক্তই খাওক বুলি এৰি দিওঁ বহুত কিনি আনো গাখীৰ দৰৱ দি দিওঁ আমাৰ জাৰ্চি গৰু আছে গাখীৰ কিনি দিওঁ ভক্তৰ কাৰণে পায়স বনাই যেতিয়া সেয়াও নাটা হ'ল মোৰ ফালৰ পৰাতো মই দিয়ে আছোঁ যেতিয়া সেয়াও নাটা হ'ল তেতিয়া আমি পায়সটো সৰহকৈ বনাবলগীয়া হ'ল আৰু যেতিয়া মই পায়সটো সৰহকৈ বনাবলগীয়া হ'ল তেতিয়াতো মই সেই হিচাপত খৰচত মইতো ৰাখিবই লাগিব ন সেই পইচাটোৰ 500 টকাটোৱে প্ৰসাদত যায় ভোগত যায় পূজাৰীৰ লগত যায় তাৰপিছত আমাৰ যিবিলাক মন্দিৰ মেইনটেনেঞ্চত যায় মেইনটেনেঞ্চ কৰোঁতে আমাৰ সেই পইচা যায় আৰু তাৰে অলপ আমি ৰাখোঁ বাবাৰ মন্দিৰ সেয়া তেওঁৰ কাৰণে থৈছোঁ আমি মন্দিৰ বনাবলৈ সেইটো চব প্ৰত্যেকটো কথা আমি কৰোঁ বুলিলে কৰিব নোৱাৰোঁ সব সুবিধা গ'লে আমাক যদি বোলে এসপ্তাহ পিছত বনাবলৈ কয় আমি আগবাঢ়িম কিন্তু সেইটো তেওঁ আমাক দিব লাগিব সময়
আজ্ঞাটো তেওঁ দিব লাগিব, উচিত সময়টো তেওঁ আমাক বাছি দিব। আমি বনাবলৈ ৰেডি, কিন্তু আমাৰ ড্ৰয়িংটো সম্পূৰ্ণ অহা নাই। মানে এনেই অকণমানকৈ দেখুৱাইছিলে, ড্ৰয়িংটো সম্পূৰ্ণ আমাৰ অহা নাই। ড্ৰয়িংটো অহাৰ পিছত আমি সম্পূৰ্ণ হ'লে আমি তাৰপিছতে শিৱৰাত্ৰিৰ পিছতে বনাম বুলি ভাবিছোঁ। আমি বনামেই, কিন্তু সেই আজ্ঞাটো তেওঁ দিব লাগিব। প্ৰত্যেকটো কথা আমাৰ মতে নহ'ব ন, তেওঁ দিব লাগিব আজ্ঞা। বাইদেউ আন এটা প্ৰশ্ন লৈ আহিছোঁ, এতিয়া আপোনাৰ তাত কাম কৰা কৰ্মচাৰী, কাম কৰা মানুহ কিমানখিনি আছে জনাওকচোন? 40 মান হ'ব, 40-45 মান হ'ব। আন এটা প্ৰশ্ন লৈ আহিছোঁ, আপুনি জনাওকচোন প্ৰশাসনৰ ফালৰ পৰা আপুনি কেনেদৰে সহায় সহযোগ পাইছে? প্ৰশাসনৰ ফালৰ পৰা আমি বহুতখিনি সহায় পাওঁ। তেওঁলোকে যথেষ্টখিনি আমাক ছাপোৰ্ট কৰিছে, সেইখিনি। আজি তেওঁলোক নোহোৱা হ'লে আমাৰ ইয়াত কিমান যে এক্সিডেণ্ট হ'লহেঁতেন হিচাপ নাই। বাইদেউ এতিয়া আন এটা পোনপটীয়া প্ৰশ্ন লৈ আহিছোঁ, আপুনি উত্তৰটো খুব ভালকৈ দিব বুলি আশা কৰিছোঁ। আৰু সেই প্ৰশ্নটো হ'ল, এতিয়া বিজ্ঞানৰ যুগ, ছায়েন্সৰ যুগ, বিজ্ঞান আৰু ভগৱান, এই দুটাৰ মাজত মানে আপুনি যিটো এতিয়া কাম কৰি আছে, ইমান হাজাৰ হাজাৰ মানুহ আপোনাৰ তাত আহিছে, এইটো বিষয়ত আপুনি কি ক'ব? বিজ্ঞান আৰু ভগৱানৰ মাজত যোগসূত্ৰ কি? বিজ্ঞান লগত ভগৱান দুটা বেলেগ। এতিয়া যেতিয়া বিজ্ঞানৰতো আমি এৰি দিব নালাগে, ভগৱানৰ সেয়াও থাকিব, হয়নে? আৰু যিহেতু আমি সদায় মানি আহিছোঁ যে আমাক কোনোবা এজনে সৃষ্টি কৰিছে কাৰণে আমি আজি জন্ম লাভ কৰিছোঁ। যিহেতু আমি সৰুৰ পৰাই সেইখিনি মানি আহিছোঁ। আমি বিজ্ঞানকো মানো আৰু আমি ভগৱানকো মানো। বিজ্ঞানৰ থ্ৰুৱেদি আজি IVF কৰে ন, সন্তান প্ৰাপ্তিৰ কাৰণে। সেই যে IVF কৰে, লাখ টকা, 2 লাখ টকাৰ ওপৰত খৰচ হয় ন তেওঁলোকৰ। IVF কৰাৰ পিছত যদি বিজ্ঞানেই সকলো হ'লহেঁতেন, সেই IVFটো কৰাৰ লগে লগে তেওঁলোকে কিয় ছাকচেছ নহ'লে? বাইদেউ 2বাৰ IVF কৰালোঁ, বাইদেউ 4বাৰ IVF কৰালোঁ, এইবাৰ আকৌ কৰাইছোঁ। শেষ ভৰসা ভগৱান, বাবাকে সাক্ষী কৰি আহিছোঁ। এইবাৰ IVF আকৌ কৰাব গৈছোঁ, আশীষ বিচাৰি আহিছোঁ। বাবাই যাতে আশীষ দিয়ে, তেওঁলোকেও বিজ্ঞানক এৰি দিয়া নাই, তেওঁলোকে IVF কৰায়। ইয়াত আহি সেৱাটো কৰি যোৱাৰ পিছতে তেওঁলোক ছাকচেছ হ'লেই, তাৰমানে তেওঁলোক চব ঠিক আছে। তেওঁলোকৰ কিবা এটা কাৰণত ভগৱানে দিয়া নাছিলে, ইয়াত অহাৰ লগে লগে সেইটো পালে। বাইদেউ আপুনি ক'ভিডৰ সময়ত ৰাইজক কেনেদৰে সহায় কৰিছিলে, এই বিষয়ে অলপ জনাওকচোন। ক'ভিডৰ সময় আছিলে, ক'ভিডৰ সময়ত চাওকচোন কিমান ডাক্তৰ নাৰ্ছ কিমান কৰিলে। কিন্তু সেই ক'ভিডৰ সময়ত প্ৰথম যেতিয়া চাকি বাতি দিব কৈছিল যে, তাল ঘণ্টা বজাব কৈছিলে, সেই প্ৰথম দিনাখনিয়ে মই ইয়াত আৰম্ভ কৰিছিলোঁ। বাবাক চুই মই কৈছোঁ, কিমান মানুহে মোক কয় চাকি দিবলৈ। মেক্সিমাম মানুহ ক'ভিডৰ সময়ত ছাকচেছ হৈছে। কিন্তু মই ভাল পাম যদি যিসকলে মোক ক'ভিডৰ ক্ষেত্ৰত চাকি দিবলৈ কৈছে আত্মীয়ৰ কাৰণে, তেওঁলোকে যদি অকণমান ক'লে হয় যে আমাৰ আমুকৰ কাৰণে ক'ভিডৰ কাৰণে চিকাবাই চাকি দিছিলে, আমুক মই ভাল পালোহেঁতেন। মানে এই বিতৰ্কৰ সময়তে আচলতে সেইখিনি প্ৰয়োজন।